নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ বন্ধুসকল আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম 2026 চনৰ জুলাই মাহৰ 12টা ৰাশিৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা গ্ৰহ নক্ষত্ৰৰ অৱস্থান এই মাহত এনে এক জটিল দিশলৈ গতি কৰিব যিয়ে কিছুমান ৰাশিৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে অনাকাংক্ষিত ধুমুহা শনিৰ বক্ৰদৃষ্টি ৰাহুৰ মায়াজাল আৰু মংগলৰ অগ্নিতুল্য প্ৰভাৱে এই মাহত আপোনাৰ জীৱনত কেনে প্ৰভাৱ পেলাব আপুনি কিহৰ পৰা সাৱধান হ'ব লাগিব আৰু ক'ত সফলতা পাব সকলো বিস্তৃতভাৱে ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক কৰিব আৰু বন্ধুবৰ্গৰ পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰিব গতিকে ভিডিঅ'টোলৈ আগবাঢ়ো বলক এতিয়া এই জুলাই মাহৰ মাহেকীয়া ৰাশিৰ প্ৰথম ৰাশি মেঘ ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান ৰাহু লগ্নত আৰু শনিৰ একাদশ স্থানত অৱস্থান কৰিব মংগলৰ প্ৰভাৱ অত্যন্ত বেছি থাকিব সামগ্ৰিক বিশ্লেষণ এই মাহটো আপোনাৰ বাবে উত্থান পতনেৰে ভৰা হ'ব অতিৰিক্ত আত্মবিশ্বাসে আপোনাক বিপদত পেলাব পাৰে সাৱধানতাৰ কাৰণ আকস্মিক দুৰ্ঘটনাৰ যোগ অতি প্ৰবল আছে গাড়ী চলাওঁতে বা যাত্ৰা কৰোঁতে নিজৰ প্ৰাণৰ প্ৰতি চকু ৰাখিব গুপ্ত শত্ৰুৱে আপোনাৰ বদনাম কৰাৰ সম্পূৰ্ণ চেষ্টা কৰিব পাৰে লাভৱানৰ ক্ষেত্ৰসমূহ পুৰণি বিনিয়োগৰ পৰা এই মাহত ডাঙৰ অৰ্থ লাভৰ পথ মুকলি হ'ব ব্যক্তিগত প্ৰেমৰ দাম্পত্য জীৱনত অকাৰণতে কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে প্ৰেমিক প্ৰেমিকাই তৃতীয় ব্যক্তিৰ পৰা অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে নহ'লে বিচ্ছেদৰ সম্ভাৱনা আছে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ হেৰুৱাব পাৰে মানসিক অস্থিৰতা বাঢ়িব আৰ্থিক কৰ্মৰ ব্যৱসায়িক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ৰোষত পৰিব পাৰে ব্যৱসায়ত নতুন অংশীদাৰিত্বৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব নহ'লে প্ৰতাৰিত হোৱাৰ ভয়ংকৰ যোগ আছে এই মাহটোত স্বাস্থ্যৰ ক্ষেত্ৰত বুকুৰ বিষ আৰু ৰক্তচাপে কষ্ট দিব পাৰে শুভ বাৰ হৈছে মংগলবাৰ আৰু বৃহস্পতিবাৰ আৰু জ্যোতিষৰ উপায় হৈছে প্ৰতি মংগলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু ৰঙা বস্তু দান কৰিব এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত ৰাশি বৃষ ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান শুক্ৰ আৰু বুধৰ শুভ অৱস্থান থাকিলেও অষ্টম স্থানত পাপৰ গ্ৰহৰ দৃষ্টি থাকিব সামগ্ৰিক বিশ্লেষণ মাহটো আৰ্থিক দিশত মজবুত হ'লেও স্বাস্থ্যৰ ক্ষেত্ৰত এক কলা ডাৱৰ নমাই আনিব পাৰে সাৱধানতাৰ ক্ষেত্ৰসমূহ হৈছে পৰিয়ালৰ কোনো ব্যক্তিৰ হঠাতে গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে যি আপোনাৰ আৰ্থিক স্থিতি জোকাৰি পেলাব পাৰে আইনী মেৰ পাছত ফচিব পাৰে চহী কৰোঁতে আপুনি অলপ সাৱধানে চাই চিতি কৰিব লাভৱানৰ ক্ষেত্ৰসমূহ বিদেশ যাত্ৰা বা দূৰৰ ব্যৱসায় যদি আছে আপোনাৰ তেন্তে তাৰ পৰা প্ৰচুৰ লাভ হ'ব পাৰে ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱনসংগীৰ লগত মধুৰতা বাঢ়িব প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে সময় এই মাহটো অনুকূল হিচাপে প্ৰমাণিত হ'ব শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব আৰ্থিক আৰু কৰ্মৰ ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়ত নতুন পৰিকল্পনা সফল হ'ব চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে পেটৰ সমস্যা স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ গুৰুতৰ সমস্যা স্নায়ু ৰোগে অলপ আপোনাক ভয় খুৱাব পাৰে খাদ্যৰ প্ৰতি অৱহেলা এই মাহটোত নকৰিব শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু বুধবাৰ জ্যোতিষৰ উপায় হৈছে সোমবাৰে শিৱলিংগত গাখীৰ আৰু বেলপাত অৰ্পণ কৰিব এনে কৰিলেই নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত ৰাশি মিথুন ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান ৰাশিৰ অধিপতি বুধ অৱস্থানত আছে যদিও কেতুৰ প্ৰভাৱ চতুৰ্থ স্থানত থাকিব সামগ্ৰিক বিশ্লেষণ মানসিক শান্তি বিঘিন্ন হ'ব পাৰে ঘৰুৱা পৰিৱেশত অশান্তিৰ সৃষ্টি হ'ব পাৰে সাৱধানতাৰ দিশসমূহ হৈছে নিজৰ আত্মীয়ৰ পৰা বিশ্বাসঘাতকতাৰ বলি হ'ব পাৰে সম্পত্তি সম্পৰ্কীয় বিবাদে ভয়ংকৰ ৰূপ ল'ব পাৰে আনকি আদালতৰ মজিয়া পাবগৈ পাৰে এই সম্পত্তিৰ যি বিবাদে লাভৱানৰ ক্ষেত্ৰসমূহ কলা আৰু সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিয়ে প্ৰসিদ্ধি পাব পাৰে ব্যক্তিগত প্ৰেমৰ দাম্পত্য প্ৰেম জীৱনত ভুল বুজাবুজি হ'ব পাৰে দাম্পত্যত ইজনে সিজনক সময় দিয়াটো জৰুৰী শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে বিদেশ যোৱাৰ সপোন পূৰ হ'ব পাৰে আৰ্থিক আৰু কৰ্মৰ ব্যৱসায় ক্ষেত্ৰত চাকৰিত স্থানান্তৰ বা হঠাতে চাকৰি যোৱাৰ এক সুপ্ত ভয় থাকিব ব্যৱসায়ত বাকীত বস্তু নিদিব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক অৱসাদ আৰু ছালৰ ৰোগে আমনি কৰিব পাৰে শুভ বাৰ হৈছে বুধবাৰ আৰু দেওবাৰ বুধ আৰু জ্যোতিষৰ উপায় হৈছে বুধবাৰে সেউজীয়া ঘাঁহ গৰুক খুৱাব এনে কৰিলে নিশ্চয় আপুনি এই মাহটোত
সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছতো ৰাশি কৰ্কট ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান। চন্দ্ৰৰ অৱস্থান সলনি হৈ থাকিব এই মাহটোত, লগতে শনিৰ আপোনাৰ ধৰাই চলি আছে। সামগ্ৰিক বিশ্লেষণ, আৱেগিকভাৱে অত্যন্ত আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে। সাৱধানতাৰ কাৰণ হৈছে আপোনাৰ আৱেগৰ সুযোগ লৈ কোনোবাই আপোনাৰ আৰ্থিকভাৱে সৰ্বশান্ত কৰিব পাৰে। পানীত নামোতে বা পানীৰ ওচৰত যাওঁতে বিশেষ সাৱধান হ'ব। ডুবি যোৱাৰ বা জলজ দুৰ্ঘটনাৰ যোগ আছে এই মাহটোত। লাভৱানৰ ক্ষেত্ৰ, মাতৃস্থানীয় ব্যক্তিৰ পৰা ধন লাভ কৰিব পাৰে মাতৃয়ে আপোনাৰ। ব্যক্তিগত আৰু প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। দাম্পত্য জীৱন পূৰ্ণ শান্তিপূৰ্ণ হ'ব এই মাহটো। শিক্ষাৰ ক্ষেত্ৰত গৱেষণাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে বিশেষ সফলতা লাভ কৰিব পাৰিব। আৰ্থিক আৰু কৰ্মৰ ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত স্থবিৰতা আহিব পাৰে। চাকৰিত সহকৰ্মীৰ ষড়যন্ত্ৰৰ বলি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ সংক্ৰমণ আৰু কফজনিত ৰোগ হ'ব পাৰে। শুভ বাৰ হৈছে সোমবাৰ, বৃহস্পতিবাৰ। জ্যোতিষৰ পাইছে প্ৰতি সোমবাৰে বগা বস্ত্ৰ পৰিধান কৰিব আৰু দুখীয়াক চাউল দান কৰিব। এনেকৈ নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান। সূৰ্যৰ শুভ প্ৰভাৱ থাকিব, কিন্তু ৰাহুৰ দৃষ্টিয়ে ব্যয় বঢ়াব। সামগ্ৰিক বিশ্লেষণ, আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি এই মাহটোত বাঢ়িব, কিন্তু লগতে শত্ৰুৰ সংখ্যাও এই মাহটোত বৃদ্ধি পাব পাৰে। সাৱধানতাৰ ক্ষেত্ৰসমূহ, চৰকাৰী আৰু প্ৰশাসনিক স্তৰত ডাঙৰ জৰিমনা বা শাস্তিৰ সন্মুখীন হ'ব পাৰে। কৰ ফাঁকি বা বেআইনী কামৰ পৰা আপুনি দূৰত থকাটো ভাল হ'ব, নহ'লে জেল যোৱাৰ আপোনাৰ যাব পাৰে, জেলৰ যোৱাৰ আপোনাৰ যোগ আছে। লাভৱানৰ ক্ষেত্ৰসমূহ, ৰাজনীতি, সমাজ সেৱাত জড়িত লোকসকলৰ বাবে সোণালী সময়। ব্যক্তিগত আৰু প্ৰেমৰ দাম্পত্য জীৱন, অহংকাৰৰ বাবে প্ৰেমৰ সম্পৰ্ক ভাঙি যাব পাৰে। দাম্পত্যত নম্ৰ হোৱাটো প্ৰয়োজন আছে। শিক্ষাৰ ক্ষেত্ৰত, কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে ভাল ফল লাভ কৰিব পাৰিব। আৰ্থিক কৰ্মৰ ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত প্ৰচুৰ অৰ্থ লাভ হ'ব। কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ ৰোগ, হাৰ্টৰ সমস্যা থকাসকলে নিজৰ বিশেষ ডাক্তৰী পৰামৰ্শ লোৱাৰ প্ৰয়োজনীয়তা আছে। শুভ বাৰ হৈছে দেওবাৰ আৰু মঙলবাৰ। আৰু জ্যোতিষৰ উপায় হৈছে প্ৰতি পুৱা সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰিব। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান। একাদশ স্থানত গ্ৰহৰ সমাগম আৰু দশমত কৰ্মাধিপতিৰ সমাগম হ'ব। সামগ্ৰিক বিশ্লেষণ, আৰ্থিক দিশত এই মাহটো আপোনাৰ বাবে বৰদান স্বৰূপ হ'ব, কিন্তু পাৰিবাৰিক জীৱন জটিল হ'ব পাৰে এই মাহটোত। সাৱধানতাৰ কাৰণ হৈছে আপোনাৰ কোনো পুৰণি গোপন কথা ফাদিল হৈ যাব পাৰে, যিয়ে সমাজত আপোনাৰ মান সন্মান ধূলিসাৎ কৰিব। শত্ৰুৱে তন্ত্ৰমন্ত্ৰৰ আশ্ৰয় ল'ব পাৰে। লাভৱানৰ ক্ষেত্ৰসমূহ হৈছে শ্বেয়াৰ বজাৰ বা মিউচুৱেল ফাণ্ডৰ পৰা আকস্মিক ধন লাভ হ'ব পাৰে। ব্যক্তিগত প্ৰেমৰ দাম্পত্য জীৱন, দাম্পত্য জীৱনত সন্দেহৰ বীজ অংকুৰিত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত পঢ়াত মন বহিব, পৰীক্ষাত ফলাফল আশানুৰূপ হ'ব। আৰ্থিক কৰ্মৰ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ব্যৱসায় আৰম্ভ কৰাৰ সুন্দৰ যোগ আছে। চাকৰিত আপোনাৰ বছে আপোনাৰ কামৰ প্ৰশংসা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুতন্ত্ৰ আৰু কঁকালৰ বিষে আপোনাক সহ্যসায়ী কৰিব পাৰে, বিচনাত আপুনি পৰিব পাৰে। শুভ বাৰ হৈছে বুধবাৰ আৰু শুক্ৰবাৰ। আৰু জ্যোতিষৰ উপায় হৈছে ঘৰত গণেশৰ পূজা কৰিব আৰু দুখীয়াক কিতাপ পত্ৰ দান কৰিব। এনে কৰিলে নিশ্চয় আপুনি এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান। শুক্ৰৰ প্ৰভাৱত বিলাসিকতা বাঢ়িব, কিন্তু শনিৰ দৃষ্টিয়ে আপোনাৰ জীৱনলৈ এই মাহটোত বাধা আনিব পাৰে। সামগ্ৰিক বিশ্লেষণ, মাহটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব। কৰ্মব্যস্ততা এই মাহটোত আপোনাৰ বাঢ়িব। সাৱধানতাৰ ক্ষেত্ৰসমূহ, চৰিত্ৰৰ ওপৰত দাগ লাগিব পৰা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অচিনাকি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা ভয়ংকৰ প্ৰতাৰণাৰ বলি হ'ব পাৰে আৰু হানি হ'ব পাৰে, আৰু ডাঙৰ অৰ্থৰো আপোনাৰ হানি হ'ব পাৰে এই মাহটোত। লাভৱানৰ ক্ষেত্ৰসমূহ হৈছে সাজ পোছাক, প্ৰসাধন আৰু শিল্পৰ ব্যৱসায়ৰ লগত জড়িত সকলে এই মাহটোত লাভৱান হ'ব পাৰিব। ব্যক্তিগত প্ৰেমৰ দাম্পত্য জীৱন, ৰোমান্টিক জীৱন অতি সুন্দৰ হ'ব এই মাহটোত। অবিবাহিতসকলৰ বিবাহৰ যোগ প্ৰবল আছে। শিক্ষাৰ ক্ষেত্ৰত কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহটোত প্ৰশংসা লাভ কৰিব পাৰিব। আৰ্থিক কৰ্মৰ ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰি সলনি
কৰাৰ কথা আপুনি এই মাহটোত ভাবিব পাৰে। ব্যৱসায়ত প্ৰতিযোগিতা এই মাহটোত বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত ডায়েবেটিছ আৰু ইউৰিনৰ সংক্ৰমণৰ প্ৰতি অলপ চকু ৰাখিব। শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু শনিবাৰ। জ্যোতিষৰ উপায় হৈছে শুক্ৰবাৰে মা লক্ষ্মীৰ আৰাধনা কৰিব আৰু বগা মিঠাই ভোগ লগাব। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান। ৰাশিৰ স্বামী মংগল ক্ৰূৰ অৱস্থাত আছে এই মাহটোত। সামগ্ৰিক বিশ্লেষণ: ক্ৰোধ জেদ আপোনাৰ পতনৰ কাৰণ হ'ব। সাৱধানতাৰ কাৰণ অস্ত্ৰোপচাৰ বা ডাঙৰ কটা চিঙাৰ যোগ আছে। জুই আৰু অস্ত্ৰৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব। অকাৰণতে পুলিচ কোৰ্টৰ জেমেলাত সোমাই পৰিব পাৰে এই মাহটোত। লাভৱানৰ ক্ষেত্ৰত মাটি বাৰী বা ৰিয়েল ষ্টেটৰ ব্যৱসায়ত লাভ হ'ব পাৰে। ব্যক্তিগত প্ৰেমৰ দাম্পত্য জীৱন পাৰিবাৰিক কণ্ডল তীব্ৰতৰ হ'ব এই মাহটোত। প্ৰেমত অস্থিৰতা এই মাহটোত আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ইঞ্জিনিয়াৰিং বা মেডিকেলৰ ছাত্ৰ ছাত্ৰীসকলে কষ্টৰ ফল পাব। আৰ্থিক আৰু কৰ্মৰ ব্যৱসায়ত চাকৰিত কেনে হ'ব এই মাহটোত। চাকৰিত শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব। আৰ্থিক দিশত হাত টান হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তজনিত ৰোগ আৰু আঘাতপ্ৰাপ্তিৰ প্ৰবল যোগ আছে। শুভ দিন হৈছে মংগলবাৰ আৰু বৃহস্পতিবাৰ। জ্যোতিষৰ উপায় হৈছে মংগলবাৰে ব্ৰত পালন কৰিব আৰু বান্দৰক মিঠাই খুৱাব। এনে কৰিলে নিশ্চয় এই মাহটোত আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছতে ধনুৰাশি। ধনুৰাশি গ্ৰহ নক্ষত্ৰৰ অৱস্থান। বৃহস্পতিৰ শুভ দৃষ্টি থাকিব যদিও ৰাহুৱে মানসিক ভ্ৰম সৃষ্টি কৰিব। সামগ্ৰিক বিশ্লেষণ: আধ্যাত্মিকতাৰ প্ৰতি মন ঢাল খাব। ভাগ্যই এই মাহটোত সংগ দিব। সাৱধানতাৰ কাৰণ ভুল নিৰ্ণয়ৰ বাবে ডাঙৰ মূলধন হেৰুৱাব পাৰে। লটাৰী বা জুৱাত টকা লগালে সৰ্বশ্ৰান্ত হোৱাটো নিশ্চিত। ধৰ্মীয় স্থানত অপমানিত হোৱাৰ ভয় আছে। লাভৱানৰ ক্ষেত্ৰ শিক্ষা আৰু পৰামৰ্শদাতাৰ মূলক কামত আপোনাৰ লাভৱান হ'ব পাৰিব এই মাহটোত। ব্যক্তিগত প্ৰেমৰ দাম্পত্য জীৱন। জীৱনসংগীৰ সৈতে তীৰ্থযাত্ৰাৰ এই মাহটোত যোগ আছে। প্ৰেমৰ সম্পৰ্ক এই মাহটোত গভীৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত পঢ়াত মন বহিব আৰু উচ্চ শিক্ষাৰ বাবে বৃদ্ধি পাব পাৰে আপুনি। আৰ্থিক আৰু কৰ্ম ব্যৱসায় আৰু কেনে হ'ব আপোনাৰ এই মাহটো। কৰ্মস্থানত পদোন্নতিৰ খবৰ এই মাহটোত আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মেদবহুলতা আৰু লিভাৰৰ সমস্যাই ভয়ংকৰ ৰূপ এই মাহটোত ল'ব পাৰে। শুভ বাৰ হৈছে বৃহস্পতিবাৰ আৰু দেওবাৰ। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিবাৰে কলগছৰ গুৰিত পানী ঢালিব আৰু হালধীয়া বস্ত্ৰ ব্যৱহাৰ কৰিব। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান। ৰাশিৰ স্বামী শনি স্বগৃহত বলৱান হৈ আছে। চাৰে হাতীৰ প্ৰভাৱ চলি আছে। সামগ্ৰিক বিশ্লেষণ: পৰিশ্ৰমৰ উপযুক্ত ফল পাব। ন্যায়পৰায়ণ হৈ কাম কৰিলে লাভৱান হ'ব পাৰিব। সাৱধানতাৰ কাৰণ কামৰ অত্যাধিক বোজাই আপোনাৰ মানসিক অৱসাদ লৈ ঠেলি দিব পাৰে। আপোনাক ডিপ্ৰেশ্যনলৈ ঠেলি দিব পাৰে কামৰ অত্যাধিক বোজাই। হাড় ফ্ৰেকচাৰ হোৱাৰ আৰু ভৰিত গুৰুতৰ আঘাত পোৱাৰ এই মাহটোত যোগ আছে। লাভৱানৰ ক্ষেত্ৰসমূহ জু কয়লা আৰু যন্ত্ৰাংশৰ ব্যৱসায়ত প্ৰচুৰ ধন লাভ কৰিব পাৰিব এই মাহটোত। ব্যক্তিগত প্ৰেমৰ দাম্পত্য জীৱন। পৰিয়ালৰ সদস্যৰ মাজত দূৰত্ব বাঢ়িব পাৰে এই মাহটোত। শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ বাবে দুগুণ পৰিশ্ৰম কৰিব লাগিব। আৰ্থিক আৰু কৰ্মৰ ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিত দায়িত্ব বাঢ়িব পাৰে। আৰ্থিক স্থিতি লাহে লাহে উন্নত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড় গাঁঠিৰ বিষত অতিশয় আপুনি কষ্ট পাব পাৰে এই মাহটোত। শুভ বাৰ হৈছে শনিবাৰ আৰু বুধবাৰ। জ্যোতিষৰ উপায় হৈছে শনিবাৰে শনি দেৱতাৰ মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাব আৰু কলা তেল দান কৰিব। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশি গ্ৰহ নক্ষত্ৰৰ অৱস্থান। শনিৰ চাৰে হাতীৰ মধ্য পৰ্যায় চলি আছে। সামগ্ৰিক বিশ্লেষণ: সংগ্ৰাম আৰু প্ৰত্যাহ্বানৰ মাজেৰে এই মাহটো আগবাঢ়িব লাগিব। সাৱধানতাৰ কাৰণসমূহ হৈছে অতি বিশ্বাসী বন্ধুৱে পিঠিত ছুৰি মাৰিব পাৰে। মিছা অপবাদত ফচি কোৰ্ট কাছাৰী ঘূৰিবলগীয়া হ'ব পাৰে। লাভৱানৰ ক্ষেত্ৰসমূহ হৈছে তথ্য প্ৰযুক্তি IT আৰু অনলাইনৰ ব্যৱসায়ত আপুনি লাভৱান হ'ব পাৰিব এই মাহটোত। ব্যক্তিগত জীৱন প্ৰেমৰ দাম্পত্য জীৱন। প্ৰেমিক প্ৰেমিকাৰ মাজত ইগ'ৰ সমস্যাই দেখা দিব পাৰে। বিবাহিত জীৱনত বুজাবুজিৰ অভাৱ এই মাহটোত ঘটিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত মন বহিবলৈ অসুবিধা হ'ব পাৰে। আৰ্থিক কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত এই মাহটো কেনে হ'ব। অকাৰণত ধন ব্যয় হ'ব পাৰে। ধাৰলৈ ধন নিদিব। ঘূৰাই পোৱাৰ পূৰ্ণ আশা নাই এই মাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত অনিদ্ৰা, মূৰৰ বিষ আৰু মানসিক বিভ্ৰাট ঘটিব পাৰে। শুভ দিন হৈছে শনিবাৰ আৰু শুক্ৰবাৰ।
উপায় হৈছে হনুমানজীক উপাসনা কৰিব আৰু শনিবাৰে পিপল গছৰ তলত চাকি জ্বলাব। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহটোৰ শেষৰটোৰ ৰাশিফল মীন ৰাশি। মীন ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান বৃহস্পতিৰ লগতে দ্বাদশ স্থানত ৰাহুৰ প্ৰভাৱ। সামগ্ৰিক বিশ্লেষণ আধ্যাত্মিক আৰু লৌকিক জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ অসুবিধা হ'ব। সাৱধানতাৰ কাৰণ টোপনিৰ সমস্যা আৰু গুপ্ত ৰোগে ভয়ংকৰ ৰূপ ল'ব পাৰে। বিদেশ যাত্ৰাত ভিছা বা পাছপৰ্টৰ সম্পৰ্কে ডাঙৰ আইনী মেৰপেচত পৰিব পাৰে। লাভৱানৰ ক্ষেত্ৰসমূহ আমদানি ৰপ্তানি ব্যৱসায় আৰু আধ্যাত্মিক কৰ্মত লাভৱান হ'ব পাৰিব। এই মাহটোত ব্যক্তিগত প্ৰেম আৰু দাম্পত্য গোপন প্ৰেম ফাদিল হোৱাৰ এই মাহটোত ভয় আছে। দাম্পত্য জীৱনলৈ সুখ এই মাহটোত আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত একাগ্ৰতা বাঢ়িব। আৰ্থিক আৰু কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মস্থানত পৰিৱৰ্তন আহিব পাৰে। বেংকৰ পৰা লোন পোৱাত এই মাহটোত সহজ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ চকুৰ সমস্যাই আমনি কৰিব পাৰে। শুভ দিন হৈছে বৃহস্পতিবাৰ আৰু সোমবাৰ। উপায় হৈছে কপালত হালধিৰ তিলক লগাওক আৰু গুৰুজনৰ আশীৰ্বাদ লওক। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। দৰ্শকবৃন্দ, এয়াই আছিল 2024 চনৰ জুলাই মাহৰ বাবে অসমীয়া পঞ্জিকাৰ আধাৰিত 12 ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই কেৱল আমাক সকীয়াই দিয়ে, কিন্তু আমাৰ কৰ্মৰ সাৱধানতাই আমাৰ ভাগ্য নিৰ্ধাৰণ কৰে। যিবোৰ ক্ষেত্ৰত সাৱধান হ'বলৈ কোৱা হৈছে সেইবোৰ আওকাণ নকৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনাৰ ৰাশি কি কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু আপোনাৰ এই মাহটো শুভ হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।